নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আজিৰ এই ভিডিঅ'টোলৈ আজিৰ দিনটোলৈ আৰু কিছুমান প্ৰাইভেট জব আছে যোনবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো গতিকে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে অনাগত দিনত ভিডিঅ'ৰ সম্বন্ধে জবৰ সম্বন্ধে যিমানবোৰ ভিডিঅ' আপলোড হ'ব সেইবোৰ আপোনালোকে চাই কিনে জব কৰিব পাৰিব সো আজি ভিডিঅ'টো আমি আলোচনা কৰোঁ অলপ সময় নষ্ট নকৰাকৈ প্ৰথম জবটো হৈছে ইউনাইটেড ব্ৰাদাৰ্ছ ডিষ্টিলাৰীজ প্ৰাইভেট লিমিটেড আৰু এটো এটা অৰুণাচল প্ৰদেশৰ হয় জবটো ভ্যাকেন্সি আহিছে আৰু ইয়াত ভালেখিনি সংখ্যক জব ওলাইছে যদি আপোনালোকে নাহৰলগুন বা নাহৰলগুনৰ ওচৰৰ পাজৰ পৰা বিলং কৰে তেতিয়ালে এটো কাৰণে আপোনালোকৰ এটা ভাল অপৰচুনিটি হ'ব জবসমূহ এপ্লাই কৰিবৰ কাৰণে প্ৰথম জবটো হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ 2 বছৰ বা 3 বছৰৰ এক্সপেৰিয়েন্স বিচৰা হৈছে একাউন্টছ মেনেজাৰ বিচৰা হৈছে বিকম এমকম কৰা আৰু লগতে 5 পৰা 6 বছৰৰ এক্সপেৰিয়েন্স বিচৰা হৈছে ফাইনেন্স মেনেজাৰ সিএ কৰা হ'ব লাগিব মেকানিক্যাল ইঞ্জিনিয়াৰ দৰকাৰ হৈছে বিটেক মেকানিক্যাল 3 বছৰৰ পৰা 4 বছৰৰ এক্সপেৰিয়েন্স বিচৰা হৈছে নেক্সট আছে এসিস্ট্যান্ট মেনেজাৰ এইচআৰ এমবিএ কৰা হ'ব লাগিব এইচআৰত যদি কোনো লোক ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল এডিট আপোনালোকে আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰিব নেক্সট জবটো হৈছে এটা এডুকেশ্যন ইনষ্টিটিউট বেসড গুৱাহাটীত অৱস্থিত এডমিশন অফিচাৰ দৰকাৰ হৈছিলে এলিজিবিলিটি গ্ৰেজুৱেট হ'ব লাগিব স্যালাৰি 10000 প্লাস হেফটি ইনসেন্টিভ থাকিব আপোনালোকৰ candidate with good English communication may walk in for interview on 20 September 2021 between 11 a.m. to 2 p.m. at Career Crackers Joint Commercial Complex second floor GNB Road near Guwahati Club Assam so graduate হ'ব লাগিব মিনিমাম এডমিশন অফিচাৰ দৰকাৰ হৈছে এটা এডুকেশ্যন ইনষ্টিটিউট হয় সো এডুকেশ্যন ইনষ্টিটিউট হৈছে ক্ৰিয়েৰ ক্ৰেকাৰ্স জয়েন্ট কমাৰ্চিয়েল কমপ্লেক্স সেকেন্ড ফ্লোৰ জিএনবি ৰোড নিয়াৰ গুৱাহাটী ক্লাবত আছে আৰু 20 ছেপ্টেম্বৰত আপোনালোকে যাব লাগিব দিনৰ 11 বজাৰ পৰা 2 বজাৰ ভিতৰত তাত গৈ ইন্টাৰভিউ দিব পাৰিব নেক্সট হৈছে লিডিং গুৱাহাটী স্কুল হেজ ভ্যাকেন্সি ফৰ অফিস ক্লাৰ্ক সো এটা স্কুলৰ কাৰণে লাগে অফিস ক্লাৰ্ক গুৱাহাটীত অৱস্থিত এক্সপেৰিয়েন্স কম্পিউটাৰ সেভি গ্ৰেজুৱেটছ নলেজেবল ইন ইংলিশ can mail resume to this mail id retired person can also apply so যদি আপোনালোকে গুৱাহাটী স্কুলত কৰিব বিচাৰে এজ এ অফিস ক্লাৰ্ক তেতিয়ালে আপোনালোকে কৰিব পাৰে তলত দিয়া মেইল আইডিত নিজৰ সেভিংখন সেন্ড কৰি অৰ্হতা যোগ্যতা মই উল্লেখ কৰা আছে সকলোবোৰ চাই আপোনালোকে এপ্লাই কৰিব পাৰিব Next is a reputed training institute is looking for GDA trainer BSc nursing kora hobo libo minimum 1 year experience GNM 3 years experience location Guwahati salary negotiable contact number dia ase jodi konba koribo bisare contact number ebar contact kori interview schedule kori job to koribo pare next to asile required a postgraduate teacher all subjects science arts commerce Regents Academy of Northeast near Beltola College সো আপোনালোকে ইচ্ছুক যদি হয় টিচাৰৰ কাৰণে তেতিয়ালে তলতে ফোন নম্বৰ এবাৰ ফোন কৰি ইন্টাৰভিউ শিডিউল কৰিব পাৰিব নেক্সট হৈছে ৰিকোয়াৰ্ড মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হ'লে স্যালাৰি 7000 প্লাস ইনসেন্টিভ থাকিব প্লাস পেট্ৰল থাকিব 6 মাইল টুলেট সাৰ্ভিস টুলেট সাৰ্ভিসৰ কাৰণে দৰকাৰ হৈছে মাৰ্কেটিং এক্সিকিউটিভ যদি কোনবা কৰিব বিচাৰে তেতিয়ালে তলত দিয়া ফোন নম্বৰ এবাৰ যোগাযোগ কৰি ল'ব পাৰে Next was a DTP operator দৰকাৰ হৈছিলে ফুল টাইম পাৰ্ট টাইম দুনিয়া কৰিব পাৰিব নলেজ থাকিব লাগিব পেজ মেকাৰ ফটোশপ এছএমএছ টাইপিং মাষ্ট যদি কৰিব বিচাৰে তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ সেভিংখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next was urgently required faculties to teach Assam TET CTET students qualification MA MSc with BEd or MEd faculties for computer science qualification BE MCA so faculty ultimately faculty কাৰণে ভ্যাকেন্সি হয় ঠিক আছে যোনকিটা ভ্যাকেন্সি ওলাইছে হমো সকলো ফেকাল্টি হয় টেলিকলাৰ্স দৰকাৰ হৈছে মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছে গ্ৰাফিক ডিজাইনাৰ কাম সোশ্যাল মিডিয়া কোঅৰ্ডিনেটৰ দৰকাৰ হৈছে বেলতলা তিনিআলি যদি কোনবা ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে কেন্দ্ৰীয় বিদ্যালয় এফএছ তেজপুৰ টু কেন্দ্ৰীয় বিদ্যালয় এয়াৰফোৰ্স ষ্টেচন তেজপুৰৰ কাৰণে হয় তাৰ পৰা ভ্যাকেন্সিটো আহিছে ওয়াক ইন ইন্টাৰভিউ আছে টিচাৰৰ কাৰণে ঠিক আছে টিচাৰৰ কাৰণে ভ্যাকেন্সি হয় আৰু পিউৰলি কন্ট্ৰাকচুৱেল বেসিস হয় পিজিটি কেমিষ্ট্ৰি ফিজিক্স পলিটিকেল সায়েন্স আৰ্ট এণ্ড ক্ৰাফট এণ্ড মিউজিক সিলেকশন প্ৰসিডিউৰ উইল বি এজ পাৰ কেবিএছ নৰ্মছ সো আপোনালোকে ভিজিট কৰি ল'ব পাৰিব অফিচিয়েল ৱেবছাইটত ইন্টাৰভিউ ডেট আছে 26 সেপ্টেম্বৰ পুৱা 8 বজাৰ পৰা আপোনালোকৰ হ'ব ৰিটেন টেষ্ট আৰু ইন্টাৰভিউ সো সকলোৱে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কেনেদৰে কি এপ্লাই কৰিব লাগিব সকলো তথ্য জানি আপোনালোকে এপ্লাই কৰিব পাৰিব
নেক্সট জবটো হৈছে ৱাক ইন ইণ্টাৰভিউ ফৰ প্ৰফেশ্যনেলছ ফৰ এ নিউলি অপেন হোটেল এট ডিফু এটা নিউলি হোটেল অপেন হৈছে ডিফুত অৱস্থিত ভেকেঞ্চি হৈছে জেনেৰেল মেনেজাৰ ইণ্ডিয়ান কমিছ 2 চাইনিজ কমিছ তন্দুৰ কমিছ stewards male female front office assistant housekeeping cleaner security guard with driving experience interested candidates may send their cv to this mail id till 22 september ঠিক আছে আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালে কন্টাক্ট কৰিব পাৰে ৰিপৰ্টিং টাইম 9 am ইন্টাৰভিউ ডেট 26 september আৰু ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 7 am onwards hotel হেম্পি অপোজিট এইচপি ফুয়েল পাম্প ডিফু কাৰ্বি আংলং সো কাৰ্বি আংলং ডিফুত এটো ভেকেন্সিবোৰ ওলাইছে হোটেল হেম্পি হ'ব আপোনালোকৰ অপোজিট এইচপি ফুয়েল পাম্প ঠিক আছে 26 সেপ্টেম্বৰত আপোনালোকৰ ৱাক ইন ইন্টাৰভিউ হ'ব যিসমূহ লোক আছে এলিজিবল হয় তেওঁলোকে ৱাক ইন ইন্টাৰভিউ অংশগ্ৰহণ কৰি জবটো এপ্লাই কৰিব পাৰিব বা কামটো কৰিব পাৰিব আপোনালোকে ভালদৰে সিভিটো বনাই লৈ যাব ভালদৰে সিভিৰ ওপৰত বহুত ডিপেন্ড কৰে সিভিটো এট্ৰেক্টিভ হ'ব লাগে যাতে এক্সামিনাৰে বা এমপ্লয়াৰে আপোনালোকৰ সিভিখন চাই আপোনালোকক ভাল পায় আৰু কামটো কৰিবলৈ সুযোগ দিয়ে নেক্সট জবটো হৈছে টিচাৰ্ছ ওয়ান্টেড হৈছে পিজিটি টিজিটি সাবজেক্ট টিচাৰ্ছ train junior teachers and hostel wardens male female are required in a CBSE school Itanagar so Itanagar পৰা যদি কোনবা বিলং কৰে তেতিয়ালে আৰু যদি টিচাৰৰ ভেকেন্সি যদি কৰিব বিচাৰে warden hostel wardenৰ কাম যদি কৰিব বিচাৰে তেতিয়ালে তলতিয়া ফোন নম্বৰ এবাৰ WhatsAppত ফোন কৰিলো পাৰিব আৰু WhatsAppতো আপোনালোকৰ সিভিটো পঠিয়াব পাৰিব আৰু মেইলতো সিভিটো পঠিয়াব পাৰিব আৰু WhatsAppত আপোনালোকে সুধিলেও পাৰিব যদি কিবা জানিব লগা থাকে নেক্সট হৈছে urgently required marketing manager for a food processing and packing unit FMCG based at Guwahati the candidate should be graduate MBA with minimum 2 years experience in similar field should be ready for extensive tour in northeast eastern states salary will be as per industry standards interested and related candidates only apply at this mail id order marketing executive দৰকাৰ হৈছিল এটা গুৱাহাটী বেস্ট কোম্পানী FMCG আৰু 2 বছৰ এক্সপেৰিয়েন্স হ'লে মিনিমাম গ্ৰেজুৱেট ঠিক আছে আৰু তেওঁ যিজনে এপ্লাই কৰিব তেওঁ নৰ্থ ইষ্ট টুৰ কৰিব কাৰণে ট্ৰেভেল কৰিব কাৰণে ৰেডি থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব যদি ইচ্ছুক হয় তেতিয়ালে তলতে মেল এডিট নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে next was a required marketing executive for part time work need to meet transporters own vehicle and tablet is must so আপোনাক যদি কৰিব বিচাৰে তেতিয়ালে মেইল আইডি নিজৰ সিভিখন সেন্ড কৰিব পাৰে মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছিলে পাৰ্ট টাইম ওয়াৰ্কৰ কাৰণে ঠিক আছে need to meet transporter meet কৰিব লাগিব own vehicle লাগিব tablet লাগিব নিজৰ next হৈছিলে এটা CNF কোম্পানী দৰকাৰ হৈছিলে এক্সপেৰিয়েন্স একাউন্টেন্ট মেল আৰু ফিমেল উভয় এপ্লাই কৰিব পাৰিব আৰু কমপ্লিট নলেজ থাকিব লাগিব টেলি GST ট্যাক্সেশন ফৰ গুৱাহাটী পটাছিল আম্বাৰী কাৰণে হয় যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেল আইডি নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰিব আৰু WhatsApp নম্বৰো দিয়া আছে যদি ইচ্ছুক হয় WhatsAppত আপোনালোকে সেন্ড কৰিব পাৰিব next to asile ozon pharmaceutical limited EPIP Amingaon require computer operator proficiency must in MS Office interested candidate is requested to apply with an updated CV at this mail ID within 7 days অর্থাৎ ওজন ফাৰ্মাচিউটিকেল লিমিটেড আমিনগাঁৱত অৱস্থিত তাত কম্পিউটাৰ অপাৰেটৰ দৰকাৰ হৈছে প্ৰফিচিয়েন্সি থাকিব লাগিব MS অফিসত ঠিক আছে যদি আপোনালোক ইচ্ছুক হয় তেতিয়ালে নিজৰ আপডেটেড সিভি খন তলত দিয়া মেল আইডিত 7 দিনৰ ভিতৰতে সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে ৰিসেপশনিষ্ট দৰকাৰ হৈছিলে কাম অফিস এডমিন কাউন্সিলৰ for a reputed coaching institute পানবজাৰত অৱস্থিত কোচিং ইনষ্টিটিউটৰ কাৰণে ৰিসেপশনিষ্ট কাম অফিস এডমিন বা কাউন্সিলৰ দৰকাৰ হৈছিলে যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেল আইডিত নিজৰ সিভিখন সেন্ড কৰিব পাৰে আৰু যদি কিবা জানিবলৈ থাকে এবাৰ কন্টাক্ট কৰি আপোনালোকে সুধি ল'ব পাৰিব নেক্সট হৈছে টিচাৰ দৰকাৰ হৈছিলে 11 পৰা 12 কামৰূপ মেট্ৰপলিটন সিনিয়ৰ সেকেন্ডাৰী স্কুল সাবজেক্ট কিটা হৈছে কেমিষ্ট্ৰি লজিক এণ্ড ফিলসফি এক্সপেৰিয়েন্স টিচাৰ প্ৰিফাৰেন্স পাব ফাৰ্স্ট প্ৰিফাৰেন্স পাব যিসকলৰ এক্সপেৰিয়েন্স আছে অন টিচাৰত কোৱালিফিকেশন বিচৰা হৈছে MSc B.Ed MA B.Ed কন্টাক্ট নম্বৰ দিয়া আছে যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি কন্টাক্ট কৰি টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছিলে মেঘালয় ফালৰ পৰা ঠিক আছে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি student counselor দৰকাৰ হৈছিলে eligibility MA psychology with diploma in counseling 2 to 4 years experience থাকিব লাগিব concerned field
নেক্সট আছিলে স্পৰ্টছ অফিচাৰ MPED উইথ 2 to 4 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব লগতে PhD থকাসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব 3 নম্বৰ পোষ্ট আছিলে কেয়াৰ টেকাৰ ডে কেয়াৰ চেণ্টাৰ এলিজিবিলিটি GNM ANM এলাইড নাৰ্ছ উইথ এক্সপিৰিয়েঞ্চ ইন চাইল্ড কেয়াৰ 4 নম্বৰ আছিলে ইণ্টাৰকম অপাৰেটৰ গ্ৰেজুৱেট হ'ব লাগিব উইথ গুড কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব লগতে 2 বছৰৰ পৰা 4 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন কনচাৰ্ন ফিল্ডত চেলাৰী নো বাৰ ফৰ দ্য ৰাইট এণ্ড ডিজাৰ্ভিং কেণ্ডিডেট যদি আপোনালোকে ইচ্ছুক হয় তলত দিয়া মেইল ID নিজৰ চিভিখন 25 ছেপ্টেম্বৰ আগে সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে পাঞ্জাবাৰীত অৱস্থিত দ্য ৱেষ্টাৰ্ণ আছাম মিল্ক প্ৰডিউচাৰ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড জুৰিপাৰ পাঞ্জাবাৰী গুৱাহাটীৰ ফালৰ পৰা আহিছে ৱাক ইন ইণ্টাৰভিউ হয় ঠিক আছে ৱাক ইন ইণ্টাৰভিউ আপোনালোকৰ 2 বছৰৰ কন্ট্ৰেক্টুৱেল জব হয় প্ৰথমটো হৈছে এছিষ্টেণ্ট 1 ডায়েৰী কোৱালিফিকেশ্যন মিনিমাম ITI পাছ ইন ইলেক্ট্ৰিকেল ট্ৰেড লগতে 2 বছৰৰ পৰা 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 নম্বৰটো এছিষ্টেণ্ট ফৰ লজিষ্টিক ইনচাৰ্জ গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিসিপ্লিন মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন warehousing বা লজিষ্টিকত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব 3 নম্বৰটো হৈছে এক্সিকিউটিভ প্ৰকিউৰমেণ্ট ইনপুট ফৰ ভিলেজ বেছড মিল্ক প্ৰকিউৰমেণ্ট সিস্টেম মিনিমাম কোৱালিফিকেশ্যন PGDM ৰুৰেল মেনেজমেণ্ট ডেভেলপমেণ্ট মেক্সিমাম মেনেজমেণ্ট MBA ৰুৰেল মেনেজমেণ্ট MSW যিকোনো ইউনিভাৰ্চিটিৰ পৰা কৰিব পৰা হ'ব লাগিব আৰু লগতে 2 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে গোটেইটাতে এটা পোষ্ট আছে আৰু স্যালাৰি আপোনালোকৰ 2,40,000 পৰা মানে বছৰি 2,40,000 পৰা 3,20,000 লৈকে আপোনালোকৰ স্যালাৰি হ'ব 2 বছৰৰ কন্ট্ৰাক্ট হয় ঠিক আছে কন্ট্ৰাকচুৱেল বেচিছ যদি ইচ্ছুক হয় আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰে www.purabi.org তাত হায়াৰিং পেজ বা কেৰিয়াৰ অপচন পাব তাত গৈ আপোনালোকে সকলো তথ্য চাই এপ্লাই কৰিব পাৰে বা ৱাক-ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে নেক্সট জবটো হৈছিলে চেণ্টাৰ অফ প্লাজমা ফিজিক্স ইনষ্টিটিউট অফ প্লাজমা ৰিচাৰ্চ নাজিৰাখাট সোনাপুৰ কামৰূপ মেট্ৰত অৱস্থিত ৱাক-ইন ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে হায়াৰিং কৰিছে ৱাক-ইন ইণ্টাৰভিউ হ'ব 3টা পোষ্ট প্ৰজেক্ট টেকনিচিয়ান অন পিউৰলি কন্ট্ৰাকচুৱেল বেচিছ ফৰ এ পিৰিয়ড অফ 2 years ঠিক আছে 2 বছৰৰ কন্ট্ৰাক্ট থাকিব প্ৰথমটো হৈছে ইলেক্ট্ৰনিক্স মেকানিক অৰ ইনষ্ট্ৰুমেণ্ট মেকানিক 2 নম্বৰটো হৈছে ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন আৰু 3 নম্বৰটো হৈছে মেকানিষ্ট আৰু ফিটাৰ ৰেমুনাৰেশ্যন আপোনালোকৰ হ'ব পাৰ মান্থ 18,000 গোটেইটা পোষ্টতে আৰু মেক্সিমাম এজ বয়সীমা দিয়া আছে 33 এজ আৰু এজ ৰিলেক্সেশ্যন পাব আপোনালোকৰ এজ পাৰ কেটেগৰী ঠিক আছে গভৰ্নমেণ্ট যি ৰুলছ হ'ব SC ST PWD অফিচৰ কাৰণে যিসমূহ আছে সেইসমূহ আপোনালোকে ৰিলেক্সেশ্যন পাব আৰু কোনো ধৰণৰ TA DA আপোনালোকক দিয়া নহ'ব ৱাক-ইন ইণ্টাৰভিউ সময়ত গতিকে যদি ইচ্ছুক হয় আপোনালোকে সকলো তথ্য জানিবৰ কাৰণে www.cppipr.res.in ভিজিট কৰি ইয়াত চাই ল'ব পাৰে ঠিক আছে কি আপোনালোকৰ ডিজায়াৰেবল যোগ্যতা থাকিব লাগিব কোৱালিফিকেশ্যনসমূহ কি লাগিব সকলো তথ্য তাতে পাই যাব এনে ইয়াত দিয়া আছে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 10 পাছ হ'ব লাগিব লগতে ITI পাছ কৰা হ'ব লাগিব ঠিক আছে নেক্সট জবটো হৈছে গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা ইয়াতো 31 অক্টোবৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব LDA লোৱাৰ ডিভিজন এছিষ্টেণ্ট আৰু কপিষ্ট ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম ইন ইউজুৱেল স্কেল অফ পে সো আপোনালোকে LDA আৰু কপিষ্টৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰে তলত দিয়া আছে www.gsconline.gov.in ভিজিট কৰি কেৰিয়াৰ অপচন বা ৰিক্ৰুটমেণ্ট অপচনত যাব তাত গৈ কেনেকৈ এপ্লাই কৰিব লাগিব সকলো তথ্য তাত পাই যাব যিসকল এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব সো যেতিয়া আহিছোঁ মই OLX এপত আৰু মই OLX এপৰ বিষয়ে মই যোৱাকালি যিটো লাইভ সেশন কৰিছিলোঁ তাতো মই আপোনালোকক জনাইছিলোঁ আৰু ইয়াত মই আপোনালোকক ডাইৰেক্টলি CV সেন্ড কৰিবৰ কাৰণে মোৰ WhatsApp নম্বৰ আৰু মেইলসমূহ দি দিম তাত আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব যদি কোনোবা একাউণ্টেণ্টৰ কাৰণে বিচাৰি আছে আৰু এইটো আছিলে ৰেলৱায়াৰ এটা ৱাইফাই কোম্পানী হয় ঠিক আছে নিড ফিমেল একাউণ্টেণ্ট দৰকাৰ হৈছিলে আৰু আপোনালোকে ডাইৰেক্টলি ইয়াত দেখা পাব ফোন নম্বৰ দিয়া আছে ফোন নম্বৰত আপোনালোকে ডাইৰেক্ট নিজৰ CVটো সেন্ড কৰি এপ্লাই কৰিব পাৰে যদি ফিমেল হয় আপুনি আৰু গুৱাহাটীৰ পৰা বিলং কৰে ঠিক আছে এইটো গুৱাহাটীৰ কাৰণে হয় ভেকেন্সিবোৰ লগতে পাৰ্ট টাইম একাউণ্টেণ্টৰো দৰকাৰ হৈছিলে পাৰ্ট টাইম একাউণ্টেণ্টৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ CVখন সেন্ড কৰিব পাৰিব rj.educationaltrust@gmail.com মই ইয়াত সকলো লগত কথা পাতিছোঁ তেওঁলোকে কৈছে অলৰেডি ফিল হোৱা নাই আৰু এইটো কোনো কনসালটেন্সি থ্ৰু দি নহয় আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব তেওঁলোক ডাইৰেক্টলি হায়াৰিং কৰিছে ঠিক আছে এইটো কলেজৰ কাৰণে হয় নেক্সট আছিলে
মই আপোনালোকক আৰু দেখাই দিছোঁ যদি CA ফাৰ্মত কৰিবলৈ ইচ্ছুক হয় ঠিক আছে যদি CA ফাৰ্মত কৰিবলৈ ইচ্ছুক হয় তেতিয়ালে এটোত কৰিব পাৰে ৰঞ্জন বুলি আছে CA ফাৰ্ম মেইল আইডি দিয়া আছে ঠিক আছে যদি আপোনালোকক CV টো পঠিয়াই দিব যদি সিলেক্ট হয় তেতিয়ালে আপোনালোকক শৰ্ট লিষ্ট কৰাৰ পিছত ফোন কৰিব ইন্টাৰভিউ কাৰণে CA ফাৰ্মত যদি যিসকলে একাউণ্টছৰ কাৰণে কৰিব বিচাৰে আৰু তেওঁলোকৰ যদি নলেজ নাই এবাৰ CA ফাৰ্মত কৰি ল'ব পাৰে এবছৰমান তেতিয়া ভালদৰে নলেজ গোটাই ল'ব পাৰিব তেতিয়া নেক্সট আপোনাৰ নিজৰ এলিজিবল অনুসৰি ভাল কোম্পানীত এপ্লাই কৰিব পাৰিব সো এইটো এটা আছে CA ফাৰ্মৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে কৰিব পাৰে নেক্সট ফিমেল ক্যান্ডিডেট একাউণ্টছৰ কাৰণে টেলি আৰু টেলিকলিং দুটা জানিব লাগিব ফিমেল ক্যান্ডিডেট দৰকাৰ হৈছে আৰু যদি ইচ্ছুক হয় ডাইৰেক্টলি WhatsApp নাম্বাৰ দি আছে WhatsApp নাম্বাৰত আপোনালোকে নিজৰ CV টো সেন্ড কৰি এপ্লাই কৰিব পাৰে আৰু তেনেকুৱা ভ্যাকেন্সি আহি থাকে মই আপোনালোকক জনাই থাকিম যদি আপোনালোকে ইচ্ছুক হয় ডাইৰেক্টলি কৰিব পাৰিব ইয়াতো দিয়া আছে ফোন নম্বৰ দিয়া আছে তো লাখ টকীয়া হয় গুৱাহাটী লাখ টকীয়া তাতো একাউণ্টছৰ কাৰণে ভ্যাকেন্সি আছিল ডাইৰেক্ট ফোন নম্বৰত আপোনালোকে ফোন কৰিব তলৰ যোনটো ফোন নম্বৰ হয় ফোন কৰি সুধি ল'ব কেনেকুৱা কি কাম হয় স্যালাৰি কিমান দিব সকলোটো জানি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইবিলাক কোনো কনসালটেন্সি নহয় ডাইৰেক্ট ইন্ডিভিজুৱেল আপলোড কৰা হয় ডাইৰেক্টলি আপোনালোকে এপ্লাই কৰিব পাৰিব সো তাৰ পিছত আহিছো ওয়ার্ক ইন্ডিয়া এপত আৰু ইয়াৰ ভিডিওৰ ডেসক্ৰিপচনতে লিংকস পাই যাব ওয়ার্ক ইন্ডিয়া এপটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে এই ভিডিওটো চাই কিনে আপোনালোকে এই এপটো ব্যৱহাৰ কৰিব পাৰিব ইয়াতো কিছুমান জব ভ্যাকেন্সি আপলোড হৈ আছে যিবিলাক ইন্ডিভিজুৱেল আপলোড কৰে প্ৰথমটো হৈছে দেখাব মই তিনটা ক্যাটাগৰী ইয়াত সিলেক্ট কৰি ৰাখিছো একাউন্টস বেক অফিস আৰু ফিল্ড সেলস ঠিক আছে আৰু আপোনালোকে এপ্লাই কৰা যেতিয়া আপোনালোকে ইনষ্টল কৰিব নিজৰ লোকেশন সেট হৈ যাব আপোনালোকৰ লোকেশনটো অন কৰি ৰাখিব লোকেশন অন কৰাৰ লগে লগে আপোনালোকৰ লোকেশনত যিমানবোৰ জব ভ্যাকেন্সি ওলাইছে আপলোড দিছে ইয়াত সকলোবোৰ তথ্য পাই যাব প্ৰথমটো হৈছে মেডিকেল সেলস পাৰ্ক এন্টাৰপ্ৰাইজ এটো 6 মাইল দুটা ওপেনিং আছে ইয়াত যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব ঠিক আছে ইয়াত ক্লিক কৰাৰ পিছত ওপেন হ'ব ওপেন হোৱাৰ পিছত দেখা হ'ব সকলো তথ্য ইয়াত দিয়া আছে জব ইনফো আৰু জব টাইমিং জব এড্ৰেছ এক্সপেৰিয়েন্স ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব VIP ৰোড 6 মাইলত আপোনালোকে জব এড্ৰেছ হয় টাইমিং 9:30 বজাৰ পৰা 6:30 বজালৈকে ঠিক আছে ইন্টাৰভিউ কাৰণে আপোনালোকে কন্টাক্ট কৰিব পাৰিব ডাইৰেক্টলি নাম দিয়া আছে আৰু ইন্টাৰভিউ টাইম দিয়া আছে ডাইৰেক্টলি এপ্লাই নাওত ক্লিক কৰিব এপ্লাই নাওত ক্লিক কৰাৰ পিছতে যিবোৰ তথ্য আহিব সকলোবোৰ আপোনালোকে পাই যাব আৰু তেওঁলোকৰ লগত কথা পাতিব পাৰিব যেহেতু এতিয়ালৈকে সময় হোৱা নাই যেহেতু টাইম উল্লেখ আছে ইন্টাৰভিউ কাৰণে 11 বজাৰ পৰা 4 বজাৰ ভিতৰত আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব তেখেতৰ ফোন নম্বৰ পাই যাব কিবা কোৱেশ্চন যদি हुदे তাত সিলেক্ট কৰি ল'ব ফোন নম্বৰ পাই যোৱাৰ লগে লগে কল কৰি ডাইৰেক্ট ইন্টাৰভিউ শিডিউল কৰিব পাৰে নেক্সট ডেলিভাৰী বয় কাৰণে যদি কোনোবা কৰিব বিচাৰে তাৰ পিছত FMCG সেলস আছে GS ৰোডতে আছে গুৱাহাটীত এটা ওপেনিং আছে ইয়াত আছে আঠগাঁও ফিল্ড সেলস ৰিপ্ৰেজেন্টেটিভ দৰকাৰ হৈছে ফিল্ড সেলস মেনেজাৰ দৰকাৰ হৈছে আঠগাঁৱত অৱস্থিত ডেলিভাৰী এক্সিকিউটিভ একাউন্টেন্ট পূৰ্বাঞ্চল কেৰিয়াৰ সলিউশন নাৰেঙ্গীত অৱস্থিত জোনেল মেনেজাৰ ঠিক তেনেদৰে বহুত জব ইয়াত আপলোড হৈ থাকে আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে এই এপটো বহুত এটা ভাল এপ হয় আৰু বিভিন্ন ধৰণৰ জবসমূহ ইয়াত ওলাই থাকে সো গাইজ তাৰপিছত আহিছো মই আপোনালোকক জনাব বিচাৰো ইনডিড এপত আৰু ইনডিড ৱেবসাইট বা এপ আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে ইয়াতো বিভিন্ন জেনুইন জবসমূহ আপলোড হৈ থাকে ঠিক তেনেদৰে ইয়াত দেখা পাব আপোনালোকে নিজৰ ইমেইল দি কিনে সাইন আপ কৰি ল'ব আৰু কোম্পানী বা লোকেশন ইয়াত সাৰ্চ কৰি ল'ব পাৰে সেলস স্পেশালিষ্ট দেখা পাব 30,000 বা 40,000 স্যালাৰি গ্ৰেন্ড স্ল্যাম ফিটনেস প্ৰাইভেট লিমিটেড ফালৰ পৰা আহিছে নেক্সট হৈছে অফিস এক্সিকিউটিভ পিয়নিয়াৰ কাৰ্বাইট প্ৰাইভেট লিমিটেড এটো এটা কোম্পানী হয় ডাইৰেক্টলি আৰু এটো আছে বিৰনিয়াদত মেঘালয় ইয়াত অৱস্থিত আৰু অফিস এক্সিকিউটিভ দৰকাৰ হৈছিলে ইয়াত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ক্লিক কৰি কিনে ওপেন কৰি ল'ব ইয়াত দেখা পাব 12,000 বা 20,000 লকে স্যালাৰি দিছে তেওঁলোকে আৰু এটা ৰেপুটেড মেঘালয় বেস্ড ফেৰো এলয় ম্যানুফ্যাকচাৰিং কোম্পানী হয় অফিস এক্সিকিউটিভ দৰকাৰ হৈছিলে ফৰ ইটস ফ্যাক্টৰী বিৰনিয়াদ মেঘালয়ৰ কাৰণে জব ডেসক্ৰিপচন ৰেসপন্সিবিলিটি সকলো তথ্য দিয়া আছে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত দিয়া আছে ডাইৰেক্টলি যদি কথা পাতিবলৈ হয় ফোন নম্বৰ দিয়া আছে ডাইৰেক্ট ফোন কৰি তেওঁলোকক ডাইৰেক্টলি সুধিব পাৰিব লগতে আদাৰ বেনিফিটস আছে উইথ ফ্ৰী একমোডেশন এণ্ড ফুডিং শেল বি প্ৰভাইডেড আৰু আপোনালোকক খোৱা থকা সকলোবোৰ ফ্ৰী কৰি দিব যদি আপোনালোকে কৰিব বিচাৰে তাত গৈ ডাইৰেক্টলি কৰিব পাৰে এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে বহুতো জব ইনডিডতো এপ্লাই হৈ থাকে
বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ চিষ্টেম লাইফ ইঞ্চুৰেঞ্চ কোম্পানী যদি কৰিব বিচাৰে তাতো কৰিব পাৰে এইবিলাক ডাইৰেক্টলি কোম্পানী হয় হাইকি প্ৰজেক্ট ইয়াতো আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে ৰিজনেল সেলছ মেনেজাৰ SIPL কোম্পানী ইয়াতো কৰিব পাৰে মুঠতে আপোনালোকে ডাইৰেক্ট ইয়াত সাৰ্চ অপচনত গৈ কি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে অফিচ এসিস্ট্যান্ট যদি কৰিব বিচাৰে অফিচ এসিস্ট্যান্ট ইয়াত সাৰ্চ কৰি ল'ব ফাইন জব কৰিব ফাইন জব কৰাৰ পিছতে দেখা হ'ব অফিচ এসিস্ট্যান্ট ৰিলেটেড যিমানবোৰ জব আপলোড দিছে ইন্ডিভিজুৱেল কোম্পানী যিসকলে ইয়াত সকলোবোৰ উপলব্ধ হৈ যাব আৰু ইয়াৰ পৰা চাই আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব সো গাইজ আজিৰ দিনটোত আছিল ইমানখিনি আপোনালোকক জনাবলগীয়া জবৰ বাৰ্তা যদি ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে যিসকলে জবৰ সন্ধানত আছে তেওঁলোকে যাতে ভিডিঅ'টো চাই কিনে জবসমূহ এপ্লাই কৰিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ